Hello students. পোনপ্ৰথমে আশা কৰিছো তোমালোক আটাই কুশলে আছা। আজি আমি অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ এটো 3 নম্বৰ ভিডিও বনাব গৈ আছো। এটো হ'ব 3 নম্বৰ ক্লাস তোমালোকৰ। ইতিমধ্যে আমি পদাৰ্থৰ ভৌতিক গুণবিলাকৰ কথা পঢ়িলো। তাৰ পিছত পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যখিনি আমি পঢ়িলো। তাৰ পিছত পদাৰ্থৰ বিভিন্ন তোমালোকৰ পদাৰ্থৰ অৱস্থাসমূহ গোটা অৱস্থা, জলীয় অৱস্থা আৰু গেছীয় অৱস্থা এই তিনিটা অৱস্থাৰ যেখিনি ক্যাৰেক্টাৰিষ্টিক্স বা যেখিনি তোমালোকৰ এই তিনিটা অৱস্থাৰে ধৰ্ম বা চৰিত্ৰ সেইখিনি আমি পঢ়িছো। আজি আমি ইয়াৰ পিছত কি আছিল তোমালোকৰ যে পদাৰ্থ অৱস্থাৰ পৰিৱৰ্তন হয় নে নহয় এই বস্তুটোৰ কথা আজি আমি ডিসকাস কৰিম। ওকে, এতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় নে নহয় সেইটো কথা আমি আজি ডিসকাস কৰিম। এতিয়া তোমালোকে এইটো বস্তু জানা যে যেতিয়া বৰফ এটুকুৰা আছে, ঠিক আছে, বৰফ টুকুৰা তোমালোকে যেতিয়া গৰম কৰিবা বা অলপ টাইম পিছত কি হয় বৰফটো পানী হৈ যায় নিজে নিজে, হয় নে নহয়? তাৰ মানে কি গোটা অৱস্থাটোৰ পৰিৱৰ্তন হৈ জুলীয়া হ'ল, হয় নে নহয়? আনহাতে তোমালোকে ধৰা পানী গৰম কৰি আছা, পানী জুইত গৰম কৰি আছা, উতলাই আছা, তেতিয়া কি হ'ব অলপ পিছত পানীখিনি ভাপ হৈ যাব, মানে কি হৈ গ'ল সেইটো গেছীয় অৱস্থালৈকে ৰূপান্তৰ। তাৰ মানে এটা কথাত ক'ব গ'লে হয় পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়, ঠিক আছে, সেইটো সদায় মনত ৰাখিবা। কিন্তু আমি তাত কি কৰিব লাগিব, আমি কিছুমান চেঞ্জ কৰিব লাগিব বস্তু। যেনেকৈ বৰফটো গলাবৰ কাৰণে আমি তাক উত্তাপ দিব লগা হৈছে বা পানীখিনি বাষ্পলৈ ৰূপান্তৰিত কৰোঁতে আমি তাক কি কৰিব লগা হৈছে, তাত আমি তাপ দিব লগা হৈছে। এতিয়া চাবা তোমালোকে ইয়াত এটা কাৰ্যকলাপ দিছে, একেবাৰে সহজ কাৰ্যকলাপ। ইয়াত অকমান বৰফ ল'ব দিছে, ঠিক আছে, 150 গ্ৰাম মান বৰফ ল'ব দিছে। তাৰপিছত কি কৰিব দিছে, এটা বাৰ্ণাৰৰ সহায়ত তলত কি কৰিব দিছে, জুই লগাব দিছে। ইয়াত ফটোটোত ভালকে উঠা নাই, ইয়াত তলৰ এইখিনিত মানে জুই লগাইছে, ঠিক আছে, জুই লগাইছে, আমি ইয়েলো কালাৰ দি দিছো, ধৰা এইখিনিত কি হৈছে জুই দি দিছে। এতিয়া লাহে লাহে এডাল কিন্তু ইয়াত থাৰ্মোমিটাৰো ৰাখা হৈছে। থাৰ্মোমিটাৰে আমি কি চাই থাকিম, তাৰ টেম্পাৰেচাৰটো কিমান তাত উষ্ণতা হৈছে সেইটো আমি চাই থাকিম, ঠিক আছে। যেতিয়া বৰফ হৈ আছে অকমান অকমান লাহে লাহে গৰম হৈ থাকিব, হয় নে নহয়? গৰম হোৱাৰ পিছত কি হ'ব, বৰফখিনি গলি পানীলৈকে ৰূপান্তৰ হ'ব আৰু অলপ পিছত পানীখিনি কি হ'ব তোমালোকৰ উতলিব, উতলি পেলাই তাৰ ভাপ হৈ উৰি যাব যদি আমি কন্টিনিউয়াছলি বা অবিৰতভাৱে জুইৰ ওপৰতে ৰাখো। এই পৰীক্ষাটোত কি হৈ আছে, কাৰ্যকলাপটোত প্ৰথমতে বৰফৰ পৰা পানীলৈকে পৰিৱৰ্তন হৈ আছে আৰু তাৰপিছত পানীৰ পৰা জলীয় ভাপলৈকে ৰূপান্তৰ হৈ আছে। তাৰ মানে কি হৈ আছে তোমালোকৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হৈ আছে, হয় নে নহয়? এতিয়া চাবা ইয়াত কি কৈছে, তাৰপিছত এইখিনি পেৰাগ্ৰাফলৈকে আহা তোমালোকে। তাপ পালে বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবিলাকে কি হয়, গতি শক্তি বা কাইনেটিক এনাৰ্জি বাঢ়ি যায়। এইটো বস্তু আমি লাষ্ট ক্লাছতো পঢ়িছো। যেতিয়া আমি তাপ দিওঁ বা শক্তি দিওঁ তেতিয়া পদাৰ্থৰ যিবিলাক সৰু সৰু কণা থাকে, কণাবিলাকৰ মাজত কি হয়, গতি শক্তিটো বাঢ়ি যায়, সিহঁতে বহুত সঘনাই লৰচৰ কৰিব ধৰে। তাৰ ফলত কি হয়, তাৰ ফলত কণিকাবিলাকত কম্পন ঘটে, কঁপিব ধৰে, তাকে কৈছে কি হয়, অতি বেগত কম্পন কৰে। এটা প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজত আকৰ্ষণ বল অতিক্ৰম কৰে আৰু তেতিয়া ইহঁতে কি কয়, সিহঁতৰ নিজস্ব স্থানটো ত্যাগ কৰি মুক্তভাৱে গতি কৰিব ধৰে। আৰু তাৰ কাৰণে কি হৈছিল, কঠিন যেতিয়া হৈ আছিল বৰফটো, তাৰ মাজত লৰচৰ কৰিব ধৰিলে, সিহঁত জুলীয়া অৱস্থালৈকে ৰূপান্তৰ হৈ গ'ল, হয় নে নহয়? কঠিনটো গলি জুলীয়া হ'ল। তাৰ পিছত কি হ'ব তোমালোকৰ, সেই জুলীয়াটো যদি আকৌ তাত তুমি তাপ দি থাকা, মানে আকৌ তাৰ গতি শক্তিটো বৃদ্ধি কৰি আছা, তেতিয়া সিহঁতে কি হ'ব, সিহঁতৰ এটা নিৰ্দিষ্ট সেইটো পাৰ হৈ পেলাই সি বাহিৰত গুচি যাব। তেতিয়া তাক আমি কি বুলি ক'ম, সেইটো গেছীয় অৱস্থালৈকে ৰূপান্তৰ হোৱা বুলি ক'ম। এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট তোমালোকৰ বস্তু দিছে, এইটো তোমালোকে চোৱা কি দিছে, যে এইটো পৰীক্ষাত কিন্তু তোমালোকক সুধিব ইয়াৰ পৰা প্ৰশ্ন। তাত চাবা তোমালোকে এইটো ডেফিনেশ্যন মনত ৰাখা। এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া অৱস্থালৈ ৰূপান্তৰ হয় বা অৱস্থাপ্ৰাপ্ত হয়
তাকে কি হয় পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয় পদাৰ্থৰ গলনাংক কি হ'ব এতিয়া চাবা যেনেকৈ এতিয়া বৰফৰ গলনাংক বুলি কি হ'ব বৰফ বিলাক কি হ'ব 0 ডিগ্ৰী সেলসিয়াছত গলি যায় হয় না নহয় আজি শূন্যতকৈ যদি কম হয় তেতিয়াহে বৰফ হ'ব প্ৰশ্নটো সুধিব পাৰে কি যে পদাৰ্থৰ গলনাংক কাক বোলে এতিয়া এক বায়ুমণ্ডলীয় চাপ মানে কি তাত কিন্তু বেছি চাপ দিব নোৱাৰা তোমাৰ নৰমেল বায়ুমণ্ডলীয় চাপ মানে সমান বায়ুমণ্ডলীয় চাপ হ'ব লাগিব বায়ুমণ্ডলীয় চাপৰ লগত কিন্তু তোমালোকৰ পদাৰ্থৰ গলনাংকৰ পাৰ্থক্য আছে ঠিক আছে যদি বেছি চাপ দিয়া তেতিয়া আকৌ বৰফ বিলাক এনেই গলি যাব মানে 0 ডিগ্ৰী লৈকে নাহিলেও ইয়াত গলিব ঠিক আছে তো চাপটো কিন্তু মনত ৰাখিবা এক বায়ুমণ্ডলীয় চাপ মানে কি বায়ুমণ্ডলীয় চাপটো আমি স্থিৰে ৰাখিছো বায়ুমণ্ডলীয় চাপটো আমি হেৰফেৰ কৰা নাই ইফাল কৰা নাই এক বায়ুমণ্ডলীয় চাপ সেই একে বায়ুমণ্ডলীয় চাপত যদি কোনো এটা কঠিন পদাৰ্থ যিটো উষ্ণতাত গলি যাব তাকেই আমি কি বুলি কম গলনাংক বুলি কম ঠিক আছে আৰু এই গলনাংকটো কেতিয়াবা পদাৰ্থৰ কি কয় এই প্ৰক্ৰিয়াটোক বিগলন বুলিও কোৱা হয় বিগলন মানে গলিত হৈছে ঠিক আছে তোমালোকৰ যিকোনো এটা কঠিন পদাৰ্থৰ পৰা এইটো জুলীয়া অৱস্থালৈকে গৈছে তাৰ মানে কি হৈছে বিগলন হৈছে ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা লিখিছে কঠিন পদাৰ্থৰ গলনাংকই কণিকাবোৰৰ মাজত থকা আকৰ্ষণ বলৰ মাত্ৰা সূচায় কিমান আকৰ্ষণ আছে সেইটো বস্তু সূচাব এটা আকৰ্ষণটো যদি কমি যায় তেতিয়াহলে কি হ'ব কঠিন পদাৰ্থটো জুলীয়া অৱস্থালৈ ৰূপান্তৰ হ'ব আৰু জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ যদি আকৰ্ষণ কমি যায় তেতিয়া কি হ'ব আকৌ ইহঁতে গেছীয় অৱস্থালৈকে ৰূপান্তৰ হ'ব এটা চোৱা কঠিন পদাৰ্থবোৰ গলিব ধৰোতে তাৰ উষ্ণতাৰ পৰিৱৰ্তন নোহোৱাকৈ থাকে তেন্তে তাত প্ৰয়োগ কৰা তাপখিনি কলৈ যায় এতিয়া চাবা বৰফ এটা যেতিয়ালৈকে তোমাৰ 0 ডিগ্ৰী সেলসিয়াছলৈকে আছে তেতিয়া অলপ আগতে তোমালোকে থাৰ্মোমিটাৰ দি যিটো পৰীক্ষাটো দেখিলা বৰফটো একেবাৰে গলি শেষ নোহোৱালৈকে কি হ'ব সেইটো 0 ডিগ্ৰীয়ে হৈ থাকিব যেতিয়া গলি পানী হ'ব তেতিয়াহে তাৰ উষ্ণতাটো চেঞ্জ হ'ব এটা ইয়াত তোমালোকৰ কি কৈছে চোৱা এইখিনি ওপৰৰ বৰফ গলোৱা পৰীক্ষাটোত তোমালোকে নিশ্চয় মন কৰিছা বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে অৰ্থাৎ গলনাংক কিমান 0 ডিগ্ৰী পোৱাৰ পিছত গোটেই বৰফ পুৰা গলি শেষ নোহোৱালৈকে উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় এই যেটো থাৰ্মোমিটাৰ থাকিব থাৰ্মোমিটাৰে একে ৰিডিং দেখাই থাকিব মানে 0 ডিগ্ৰী যেতিয়ালৈকে শেষ হৈ নাযায় বৰফটো পুৰা গলি বিকাৰটোৰ গৰম কৰি থাকিলেও অৰ্থাৎ তাপ প্ৰয়োগ কৰি আছো তাপ প্ৰয়োগ কৰি থকাৰ পিছতো কিন্তু 0 ডিগ্ৰী হৈ আছে অকমান টাইম যেতিয়ালৈকে বৰফটো কমপ্লিটলি গলি নাযায় বৰফৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈহে কি হয় তোমালোকৰ প্ৰয়োগ কৰা তাপ শক্তি ব্যৱহৃত হয় মানে এই তাপ শক্তিখিনি ক'ত গৈ আছে তাপ বঢ়াই আছো উষ্ণতাটো বঢ়া নাই এই তাপখিনি কি কৰি আছে বৰফখিনি গলাবলৈ সহায় কৰি আছে ঠিক আছে এতিয়া চোৱা যেহেতু বিকাৰৰ পানীত উষ্ণতা বৃদ্ধি নোহোৱাকৈ এই তাপ শক্তি বৰফে শোষণ কৰে বৰফখিনি কি কৰি আছে তাপ শক্তিখিনি লৈ শোষণ কৰি নিজকে গলাই আছে কাৰণ অণুবিলাকৰ মাজত কি হৈ আছে লৰচৰ হৈ আছে সিহঁতে বেগত ইপিনে সিপিনে গৈ আছে আৰু জুলীয়া বস্তুলৈ পৰিণত হৈ আছে পানীলৈকে পৰিণত হৈ আছে এতিয়া সেয়ে ইয়াক বিকাৰত থকা বৰফ আৰু পানীৰ মাজত বিলীন হৈ যায় বুলি কয় আৰু এই পৰিমাণৰ তাপকে লিন তাপ বোলে এইটো এক্সামত সোধে পৰীক্ষাত সোধে লিন তাপ বুলিলে কি বুজা এইটো এটা লেটেন্ট হিট কয় ইংৰাজীত লেটেন্ট মানে সুপ্ত লেটেন্ট মানে কি সুপ্ত লেটেন্ট হিট এইটো এটা সুপ্ত হিট কাৰণ বাঢ়িটো ৰখা নাই সেই সুপ্ত হিট বা তোমালোকৰ লিন তাপ সুপ্ত তাপটোৱে কি কৰি আছে বৰফ টুকুৰা গলাবলৈ সহায় কৰি আছে ঠিক আছে এতিয়া চাবা এই ডেফিনেশনটো এটা আছে ইয়াতে এক বায়ুমণ্ডলীয় চাপত চাবা ইয়াতো কিন্তু লেখা আছে এক বায়ুমণ্ডলীয় চাপ মানে এনেকুৱা নহয় যে এইটো মানে কৈছে একে বায়ুমণ্ডলীয় চাপত বায়ুমণ্ডলীয় চাপটো সলনি কৰি থকা নাই যে বেছি চাপ দিছো এবাৰ কম চাপ দিছো বায়ুমণ্ডলীয় চাপটো স্থিৰ ৰাখিছো একে বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যিমান তাপৰ প্ৰয়োজন তাকে পদাৰ্থটোৰ কি বুলি কোৱা হয় বিগলনৰ লিন তাপ এটা ধৰা 1 কিলোৰ কিবা অলপ বৰফে আছে যেনিবা সেইখিনি নিবৰ কাৰণে যিমান আমি উষ্ণতা দিব লাগিব সেইটোৱে হল পদাৰ্থৰ লিন তাপ ঠিক আছে
এতিয়া চাবা গতিকে 0 ডিগ্ৰী উষ্ণতাত কি হয় বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক চোৱা ইয়াত এটা বস্তু মনত ৰাখা 0 ডিগ্ৰীত বৰফ এটুকুৰা আছে আৰু 0 ডিগ্ৰীত কি হৈ আছে পানী আছে দুটাৰে কিন্তু উষ্ণতা বাঢ়া নাই কিন্তু দুটাই 0 ডিগ্ৰী হৈ আছে পদাৰ্থ সলনি হৈ গল হয়নে নহয় কিন্তু উষ্ণতাটো বাঢ়া নাই সেই লুকাই থকা উষ্ণতাখিনিকে কি হ'ব লেটেন্ট হিট বা সুপ্ত হিট বা লুপ্ত হিট কৈছে সুপ্ত লুপ্ত একে কথা লুপ্ত বুলি মনত ৰাখিবা হাইডেন মতে লুকাই আছে সেই হিটটো কিন্তু টেম্পাৰেচাৰ বা থাৰ্মোমিটাৰডাল যেতিয়া চেক কৰিছো তাততো সেইটো বস্তু বাঢ়া নাই তে ক'ত গ'ল সেইখিনি আসলতে কি কৰিলে কঠিন বস্তুখিনি জুলীয়া বস্তুলৈকে ৰূপান্তৰ কৰি পেলালে যদিও 0 ডিগ্ৰী হৈ আছে দুটাতে পানীখিনিও 0 ডিগ্ৰী হৈছে গলাৰ পিছত আৰু বৰফ টুকুৰা অলপ আগতে 0 ডিগ্ৰী হৈ আছে কিন্তু কি হৈছে ইয়াত কৈছে গতিকে 0 ডিগ্ৰী উষ্ণতাত আৰু ইয়াত 273 কেলভিন কৈছে এইটো মই বুজাই আছো কি হয় বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত হৈ থকা শক্তিৰ পৰিমাণ অধিক কাৰণ শক্তি বেছিকৈ আছে কি শক্তি আছে গতি শক্তি আছে আৰু শক্তি অধিক আছে কাৰণে কি সেইকাৰণে সিহঁতে কিহলৈকে ৰূপান্তৰ হৈ গল জুলীয় বস্তুলৈকে ৰূপান্তৰ হৈ গল সিহঁতৰ গতি শক্তি বেছি আছে ইয়াৰ নেক্সট পেৰাগ্ৰাফটোত কি কৈছে চোৱা তোমালোকে ইয়াত চাবা এইখিনি কি কৈছে সো যেতিয়া আমি পানী গৰম কৰো তেতিয়া কি হ'ব তাৰ অণুবিলাকে আকৌ খৰকৈ গতি কৰিবলৈ আৰম্ভ কৰে কাৰণ সিহঁতৰ গতি শক্তি বাঢ়ি গৈছে তাপ দিয়াৰ কাৰণে আৰু পিছত মানে এনেকুৱা এটা অৱস্থা পাব কি হৈ যাব সিহঁতৰ মাজত আকৰ্ষণ বল ভাঙি মুক্ত হৈ যাব সিহঁত গেছীয় অৱস্থালৈকে ৰূপান্তৰ হৈ যাব ঠিক আছে এতিয়া এইটো কি হৈছে মানে উত্তোলন হৈছে সো বায়ুমণ্ডলীয় চাপৰ যি উষ্ণতাত জুলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে কি বোলে উতলাংক বোলে সো এটা গলনাংক পালা যিহত বস্তু এটা গলিব আৰু যি উষ্ণতাত উতলিব তাকে উতলাংক বোলে এটা গলনাংক আৰু উতলাংকৰ কোনটো বেছি হ'ব নিশ্চিতভাৱে উতলাংকটো বেছি হ'ব যত উতলিব হয় না নাই পানী 0 ডিগ্ৰীত গলে 100 ডিগ্ৰীত উতলে উতলন হল কোনো এটা নিৰ্দিষ্ট পদাৰ্থৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা এটা বাল্ক ফেনোমেনন একেলগে হৈ থাকে ফেনোমেনন মানে এইটো এটা পৰিঘটনাটো এটা কি হয় পানীৰ কণিকাবোৰৰ প্ৰয়োজনীয় শক্তি লাভ কৰি বাষ্পীয় অৱস্থালৈকে ৰূপান্তৰ হৈ যায় ইয়াতে কি হয় পানীৰ পৰা গৈ পেলাই কি হৈ গল ইয়াতে বাষ্পলৈকে ৰূপান্তৰ হৈ গল ঠিক আছে এতিয়া কিমান ডিগ্ৰী লাগিছে 100 ডিগ্ৰী অলপ আগতে আমি কি লিখিছিলো এই কেলভিন আৰু সেলসিয়াছলৈকে কেনেকুৱাকৈ ৰূপান্তৰ কৰে তোমালোকে গম পাবা যদি 273 ডিগ্ৰী কেলভিন আছে ঠিক আছে ইয়াত 273 কেলভিন আছে তোমালোকৰ মানে এটো 0 ডিগ্ৰী ঠিক আছে এতিয়া ইয়াত চোৱা 373 মানে 100 যোগ হৈছে মানে 100 ডিগ্ৰী হেতু হিচাপত যোগ হয় বুজি পালানে যদি এটা 473 কেলভিন বুলি কও তোমালোকে কি বুজিবা হেতু হ'ব 200 ডিগ্ৰী কাৰণ 200 কেলভিন বেছি ঠিক আছে তেনেকুৱা কলে যদি মই কও 173 কেলভিন তেতিয়া হলে কি হ'ব -100 ডিগ্ৰী তেনেকুৱাকৈ আমি কেলভিন আৰু সেলসিয়াছলৈকে ৰূপান্তৰ কৰিব পাৰো এতিয়া চোৱা বাষ্পীভৱনৰ লিন তাপৰ সূত্ৰ দিব পাৰিবানে আমি লিন তাপৰ সূত্ৰটো কলো অলপ আগতে কি হয় লিন তাপ যেনেকৈ অলপ আগতে আমি বিগলনৰ লিন তাপৰ সূত্ৰটো পালো হয় না নহয় ইয়াতে বাষ্পীভৱনৰো লিন তাপ এটা থাকিব কাৰণ পানীও 100 ডিগ্ৰী সেলসিয়াছত পাবা আৰু বাষ্পও 100 ডিগ্ৰী সেলসিয়াছত পাবা কিন্তু আমাৰ ঘৰত কয় নহয় যে ভাপে পুৰিলে বেছিকে পুৰে হয় না নহয় তোমাৰ হাতত যদি গৰম পানী পৰিল উতলা তেতিয়াও চাগে অলপমান হাতখন ইমান নুপুৰিব যদি তোমাক ভাপে পুৰে মানে ভাপত কি আছে বেছি শক্তি আছে চাবাচোন কেতিয়াবা দালি চালি মাংস চাংক বনাই থাকিলে যদি গৰম এই ভাপখনৰ কতবা হাতত লাগি যায় তেতিয়া হাতখন কেনেকুৱা লাগে পুৰা পুৰি যোৱাৰ নিচিনা লাগে কিয় তাত বহুত শক্তি আছে মনত ৰাখিবা সেই গৰম মাংসৰ জুলখিনিতকেও তোমাৰ এই বাতাত বাষ্পখিনিত কিন্তু বেছি শক্তি আছে ঠিক আছে বিগলনৰ লিন তাপৰ সূত্ৰটো কেনেকুৱাকৈ আমি দিব পাৰিম চোৱা লিন তাপ কি তাত এটা এক্সট্ৰা শক্তি নিহিত হৈ আছে সেইকাৰণে হেতু তাত বেছি আমাৰ হাতখন পুৰিব এতিয়া 373 কেলভিন উষ্ণতাত মানে কি 100 ডিগ্ৰী সেলসিয়াছ হ'ব 273 মানে যেহেতু 0 ডিগ্ৰী জলীয় বাষ্পৰ কণিকাবোৰ
কণিকাবোৰৰ শক্তি একে উষ্ণতাত থকা পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি হয় মানে 100 ডিগ্ৰী সেলসিয়াছৰ পানী আৰু 100 ডিগ্ৰী সেলসিয়াছৰ বাষ্প সেইটো কি হ'ব তাৰ বেছি হ'ব এটা লিন তাপৰ সূত্ৰটো কি হ'ব এতিয়া অলপ আগতে আমাৰ সূত্ৰটো কি দিছিল চোৱা অলপ আগতে আমি যেটো লিন তাপৰ সূত্ৰটো পালো সেইটো চোৱা এক বায়ুমণ্ডলীয় চাপত গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জলীয় অৱস্থালৈ নিবলৈ যিমান তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লিন তাপ বোলে হয় না নহয় ইয়াত সুধিছে বিগলনৰ লিন তাপ কিন্তু এখিনিত আমাক কি সুধিছে তাৰ বাষ্পীভৱনৰ লিন তাপ বাষ্পীভৱনৰ লিন তাপটো লিখিবলৈ এখিনি তোমালোকে সলনি কৰি দিলে হল কি লিখিবা তেতিয়া ইয়াত চোৱা তাত আমি লিখিব লাগিব এক বায়ুমণ্ডলীয় চাপ ঠিক আছে আৰু ইয়াত গলনাংকৰ সলনি উতলাংক উষ্ণতাত 1 কিলোগ্ৰাম এটা কঠিনৰ সলনি আমি জুলীয়া লিখিম কাৰণ জুলীয়া বস্তুহে তোমাৰ কি হ'ব হেতু উতলিব জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যিমান তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটো কি বুলি কোৱা হ'ব উতলাংকৰ লিন তাপ বুলি কোৱা হ'ব ঠিক আছে বিগলনৰ লিন তাপৰ পৰাই আমি উতলনৰ লিন তাপৰ সূত্ৰটো লিখিব পাৰো পৰীক্ষাত কিন্তু এটো লিখিব আহিব তেনেকুৱাতে যে তোমালোকে বাষ্পীভৱনৰ উতলাংক মানে কি বাষ্পীভৱনৰ লিন তাপৰ সূত্ৰটো দিয়া তেতিয়া আমি এইখিনি বস্তু তাৰ লগত সলনি কৰি দিব লাগিব এতিয়া চোৱা ইয়াত হিকাৰণে কৈছে আমি কেনেকুৱাকে মানে পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন ঘটে সেইখিনি বস্তু ইয়াত আমাক বুজাব চেষ্টা কৰিছে পদাৰ্থবিলাকৰ গোটা অৱস্থাত যদি আমি তাপ দিও হেতু কি হ'ব জুলীয়া অৱস্থালৈকে ৰূপান্তৰ হয় ঠিক আছে যেতিয়া তাপ দিম জুলীয়া অৱস্থালৈকে ৰূপান্তৰ হ'ব জুলীয়াটোক যদি তাপ দিও গেছীয় অৱস্থালৈকে ৰূপান্তৰ হ'ব এটা গেছীয় বস্তুবিলাক যেতিয়া চেঁচা হ'ব আকৌ কি হয় ইয়াত জুলীয়া হৈ যায় চাবাছো কেতিয়াবা কি হয় ঠাণ্ডা ফ্ৰিজৰ পানী এগিলাস আনিলা বা কোল্ড ড্ৰিংকছৰ বটল এটা আনিলা অলপ টাইম ৰাখি থোৱা তাৰ সাইডত কি হয় পানী হৈ যায় কি হয় গ্লাছটোৰ পৰা পানী বাহিৰত ওলাই আহে নেকি নে তোমাৰ কোল্ড ড্ৰিংকছৰ বটলটোৰ পৰা বস্তু বাহিৰত আহে নাহে তাত কি হয় বায়ুমণ্ডলৰ তাত যেটো বটলটো বা গ্লাছটোৰ সাইডত যিখিনি লাগি থাকিব বায়ুমণ্ডল তাতে কি আছে জলীয় বাষ্প আছে সেইবিলাক জুলীয়া হৈ পেলাই এই গ্লাছটো বা কোল্ড ড্ৰিংকছৰ বটলটোত লাগি ধৰে ঠিক আছে কাৰণ চেঁচা হৈছে এইখিনি অঞ্চল এটা জুলীয়া বস্তুবিলাক যদি আকৌ চেষ্টা কৰা যায় তেতিয়া হেতু কি হৈ যায় গোটা অৱস্থালৈকে ৰূপান্তৰ হয় ঠিক আছে তাৰ মানে আমি কি বুজিলো যদি আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব লাগে তেতিয়া আমি কি কৰিব লাগিব উষ্ণতাৰ তাৰতম্য ঘটাব লাগিব যে উষ্ণতাৰ তাৰতম্য ঘটাই পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰি আনহাতে কিছুমান আকৌ এনেকুৱা বস্তু আছে যিবিলাক গোটা অৱস্থাৰ পৰা ডাইৰেক্ট গেছীয় অৱস্থালৈকে গুচি যায় সিহঁতৰ জুলীয়া অৱস্থা নাই তেনেকুৱা এটা সৰু এক্সাম্পল আছে নেপথলিনৰ বলটো তোমালোকে কাপোৰত যে থৈ দিয়া নিগনি পোক পৰুৱা নাহিবলৈ হেতু কি হয় তোমালোকৰ হেতু গোটা অৱস্থা গোটাৰ পৰা ডাইৰেক্টলি কি হৈ যায় হেতু গেছীয় অৱস্থালৈকে ৰূপান্তৰ হৈ যায় আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ঊৰ্ধ্বপাতন বা সাবলিমেশন মানে তাপৰ প্ৰভাৱত জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ যদি কঠিন পদাৰ্থৰ পৰা পোনে গেছীয় অৱস্থালৈকে ৰূপান্তৰ হয় তেতিয়া হলে কি কোৱা হয় তাক এই প্ৰক্ৰিয়াটোকে ঊৰ্ধ্বপাতন বুলি কোৱা হয় এটা তোমালোকক ইয়াতে উদাহৰণ দিছে উদাহৰণটো তোমালোকে চাই লোৱা কি কৈছে ইয়াত কি ল'ব দিছে তোমালোকক অলপ এমোনিয়াম ক্লৰাইড ল'ব দিছে এমোনিয়াম ক্লৰাইডৰ গুৰি ল'ব দিছে ঠিক আছে এমোনিয়াম ক্লৰাইডৰ গুৰি ললা আৰু এটা চিনামাটিৰ সৰু পাত্ৰ ল'ব দিছে এখন ডিস্ক এখন ল'ব দিছে এটা থালখনৰ কাঁচৰ চুপি এটাত উভতাই ৰাখি থৈ দিয়া চুপিটোৰ দীঘল নলীৰ মূৰটো কপাহৰ সহায়ত বন্ধ কৰা এইখিনি বস্তু ইয়াত তোমালোকে দেখিবা চিত্ৰটোত কেনেকুৱাকৈ কৰিছে ইহঁতে ইয়াত চোৱা এইখন দেখিছা চিনামাটি পাত্ৰটোৰ ওপৰত কেনেকুৱাকৈ ৰাখিছে এইটো ইয়াত আছে তোমালোকৰ কি এমোনিয়াম ক্লৰাইড খিনি আছে এখন এটা চিনামাটিৰ পাত্ৰ তাৰ ওপৰত এইটো উলটাকে ৰাখিছে ঠিক আছে যাতে কত বাষ্পখিনি ওলাই নাযায় তাৰপিছত কি কৰিছে ইয়াত তোমালোকৰ লাহে লাহে এইখিনি কি কৰিছে তলত গৰম কৰিব দিছে ঠিক আছে এটা গৰম কৰোতে কি হ'ল তাত গৰম কৰোতে লাহে লাহে কি দেখিবা তোমালোকে
এমনিয়াম ক্লৰাইড খিনি জুলীয়ান হোৱা নাই, ডাইৰেক্ট কি হৈছে বাষ্পলৈকে ৰূপান্তৰ হৈছে। ঠিক আছে, এতিয়া তোমালোকে ইয়াত এটা বস্তু চাব পাৰা যে ইয়াত এই কটনটোনো ওপৰত কিয় এনেকুৱাকে ৰাখিলে। ঠিক আছে, এতিয়া যেহেতু তাপ দিয়াৰ পিছত কি হ'ব ধৰিব তোমাৰ যিখিনি এমনিয়াম ক্লৰাইড আছে সেইখিনি ওপৰলৈকে উৰি গুচি যাব যদি ইয়াত কপাহখিনি এনেকুৱাকে ৰাখি নিদিওঁ, আৰু ওপৰত গৈ অকমান হলেও ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পিছত আকৌ সিহঁতে কি হ'ব এই তোমাৰ এইটো যিটো উভাতাই ৰখা চুপিটো আছে তাত কোণাত এইখিনিত লাগি ধৰিব। ঠিক আছে, কাৰণ ঠাণ্ডা হোৱাৰ পিছত সিহঁতে আকৌ কি হ'ব আকৌ গোটা বস্তুলৈকে ৰূপান্তৰ হৈ যায় নহয়, আকৌ সিহঁতে গোটা হৈ গৈছে, কিন্তু ইয়াত কোনো ধৰণৰ আমি জুলীয়া বস্তু নাপাওঁ। এইটো ধৰা কেনেকুৱা অৱস্থাত সুবিধা হ'ব যদি তোমাকে অকমান এমনিয়াম ক্লৰাইডৰ লগত তোমালোকে যদি অলপ মাটি মিক্স কৰি দিয়া, মাটি আৰু যদি এইখিনি এমনিয়াম ক্লৰাইডটো যদি সেপাৰেট কৰিব লাগে, পৃথক কৰিব লাগে, তেতিয়া এইটো সহজ হ'ব, কাৰণ মাটিখিনিতো সেইটো ঊৰ্ধ্বপতনৰ গুণ নাই, সেইটো উৰি যাব নোৱাৰে, এমনিয়াম ক্লৰাইডটোহে পাৰে। চ' এমনিয়াম ক্লৰাইড খিনি কি হ'ব লাহে লাহে ওপৰলৈ উৰি যাব, হয় নে নহয়, এনেকুৱাকে বাষ্প হিচাপে উৰি যাব, উৰি গৈ পেলাই ইয়াত আকৌ ঠাণ্ডা হ'ব, এইখিনি অঞ্চলত ঠাণ্ডা হ'ব, ঠাণ্ডা হৈ আকৌ এই ইয়াতে এমনিয়াম ক্লৰাইড খিনি জমা লাগিব, এইখিনিত আকৌ এমনিয়াম ক্লৰাইড খিনি এনেকুৱাকে জমা লাগিব। ঠিক আছে, তাৰ পৰা আমি চুপাৰটো ওলোৱাই তাৰ পৰা আমি এমনিয়াম ক্লৰাইড খিনি সেপাৰেট কৰিব পাৰো, তাৰ পৰা আমি পৃথক কৰি ল'ব পাৰো, যদি আমি এইখিনিত বালি আৰু এমনিয়াম ক্লৰাইড দুটা বস্তুৱে মিক্স হৈ থাকে। বুজিলে নে, পৰীক্ষাটোৰ সহায়ত আমি কেনেকুৱাকে যদি ইয়াতে অলপ বালিও আছে আৰু এমনিয়াম ক্লৰাইডো আছে, কেনেকুৱাকে আমি বালি আৰু এমনিয়াম ক্লৰাইড খিনি সেপাৰেট কৰিব পাৰিম, কাৰণ এমনিয়াম ক্লৰাইড খিনি বাষ্প হৈ ওপৰলৈ উৰি যাব আৰু ঠাণ্ডা হৈ পেলাই ইয়াতে নলীডালতে ৰৈ যাব, আৰু তলত অকল বালিখিনি ৰৈ যাব। এতিয়া তাৰপিছত আছে চাপৰ তাৰতম্যৰ প্ৰভাৱ, এইখিনি আমি নেক্সট ক্লাছ চাম, 4 নম্বৰ ভিডিঅ'। ঠিক আছে।